শিক্ষিত নিবনুৱাৰে ভৰি পৰিছে অসম। অসমত বৰ্তমান নিবনুৱাৰ সংখ্যা লাখৰো অধিক। সেই তথ্য প্ৰকাশ কৰিছে চৰকাৰে। এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছো সবিশেষ তথ্য। শিক্ষিত নিবনুৱাৰে ভৰি পৰিছে অসম। অসমত বৰ্তমান নিবনুৱাৰ সংখ্যা লাখৰো অধিক। সেই তথ্য প্ৰকাশ কৰিছে অসম চৰকাৰে। বৰ্তমান পঞ্জীয়নভুক্ত নিবনুৱাৰ সংখ্যা 15,43,732 জন। অসমত বৰ্তমান নিবনুৱাৰ সংখ্যা লাখৰো অধিক। সেই তথ্য প্ৰকাশ কৰিছে চৰকাৰে। বৰ্তমান পঞ্জীয়নভুক্ত নিবনুৱাৰ সংখ্যা 15,43,732 জন। ইয়াৰে 6,24,877 গৰাকী স্নাতক, 1,16,159 গৰাকী স্নাতকোত্তৰ, 62,581 গৰাকী কাৰিকৰী ডিপ্ল'মাধাৰী, 65,747 জন কাৰিকৰী স্নাতক। অসমত বৰ্তমান নিবনুৱাৰ সংখ্যা লাখৰো অধিক। শিক্ষিত নিবনুৱাৰে ভৰি পৰিছে অসম। চাকৰিৰ আশাত বছৰৰ পিছত বছৰ অপেক্ষা। ডিগ্ৰী আছে, যোগ্যতা আছে, কিন্তু নাই এটা নিশ্চিত কৰ্মসংস্থাপন। অসমত নিবনুৱাৰ সমস্যাই পুনৰ এবাৰ স্পষ্টভাৱে উন্মোচিত কৰিলে এক উদ্বেগজনক ছবি। চৰকাৰে প্ৰকাশ কৰা শেহতীয়া তথ্য অনুসৰি ৰাজ্যত বৰ্তমান পঞ্জীয়নভুক্ত নিবনুৱাৰ সংখ্যা 15,43,732 জন। এই সংখ্যাই ৰাজ্যখনত কৰ্মসংস্থাপনৰ প্ৰত্যাহ্বান কিমান গভীৰ সেয়া পুনৰ এবাৰ প্ৰতিফলিত কৰিছে। এই বৃহৎ সংখ্যাৰ ভিতৰত 6,24,877 গৰাকী স্নাতক, 1,16,159 গৰাকী স্নাতকোত্তৰ, 62,581 জন কাৰিকৰী ডিপ্ল'মাধাৰী আৰু 65,747 জন কাৰিকৰী স্নাতক আছে। অৰ্থাৎ উচ্চ শিক্ষা আৰু কাৰিকৰী শিক্ষাৰে সজ্জিত হাজাৰ হাজাৰ যুৱক যুৱতীয়েও এতিয়াও উপযুক্ত কৰ্মসংস্থাপনৰ অপেক্ষাত দিন কটাই আছে। ৰাজ্যত নিবনুৱাৰ এই উদ্বেগজনক পৰিসংখ্যাই উন্নয়ন, নিয়োগ নীতি আৰু নতুন কৰ্মসংস্থাপনৰ সুযোগ বৃদ্ধি পুনৰ এবাৰ আগবঢ়াই আনিছে। এই মুহূৰ্তত জনাই যাবলৈ চেষ্টা কৰিছো এক গুৰুত্বপূৰ্ণ খবৰ। অসমত বৰ্তমান নিবনুৱাৰ সংখ্যা লাখৰো অধিক। শিক্ষিত নিবনুৱাৰে ভৰি পৰিছে অসম। সেই তথ্য প্ৰকাশ কৰিছে চৰকাৰে। বৰ্তমান পঞ্জীয়নভুক্ত নিবনুৱাৰ সংখ্যা 15,43,732 জন। ইয়াৰে 6,24,877 গৰাকী স্নাতক, 1,16,159 গৰাকী স্নাতকোত্তৰ, 62,581 গৰাকী কাৰিকৰী ডিপ্ল'মাধাৰী, 65,747 জন কাৰিকৰী স্নাতক। অসমত নিবনুৱাৰ সমস্যাই পুনৰ এবাৰ স্পষ্টভাৱে উন্মোচিত কৰিলে এক উদ্বেগজনক ছবি। চৰকাৰে প্ৰকাশ কৰা শেহতীয়া তথ্য অনুসৰি ৰাজ্যত বৰ্তমান পঞ্জীয়নভুক্ত নিবনুৱাৰ সংখ্যা 15,43,732 জন। এই সংখ্যাই ৰাজ্যখনত কৰ্মসংস্থাপনৰ প্ৰত্যাহ্বান কিমান গভীৰ সেয়া পুনৰ এবাৰ প্ৰতিফলিত কৰিছে। চাকৰিৰ আশাত বছৰৰ পিছত বছৰ অপেক্ষা। ডিগ্ৰী আছে, যোগ্যতা আছে, কিন্তু নাই এটা নিশ্চিত কৰ্মসংস্থাপন। এই বৃহৎ সংখ্যাৰ ভিতৰত 6,24,877 গৰাকী স্নাতক, 1,16,159 গৰাকী স্নাতকোত্তৰ, 62,581 জন কাৰিকৰী ডিপ্ল'মাধাৰী আৰু 65,747 জন কাৰিকৰী স্নাতক আছে। অৰ্থাৎ উচ্চ শিক্ষা আৰু কাৰিকৰী শিক্ষাৰে সজ্জিত হাজাৰ হাজাৰ যুৱক যুৱতীয়েও এতিয়াও উপযুক্ত কৰ্মসংস্থাপনৰ অপেক্ষাত দিন কটাই আছে। ৰাজ্যত নিবনুৱাৰ এই উদ্বেগজনক পৰিসংখ্যাই উন্নয়ন, নিয়োগ নীতি আৰু নতুন কৰ্মসংস্থাপনৰ সুযোগ বৃদ্ধিৰ প্ৰয়োজনীয়তাক পুনৰ এবাৰ আগবঢ়াই আনিছে। শিক্ষিত নিবনুৱাৰে ভৰি পৰিছে অসম। অসমত বৰ্তমান নিবনুৱাৰ সংখ্যা লাখৰো অধিক। সেই তথ্য প্ৰকাশ কৰিছে চৰকাৰে। বৰ্তমান পঞ্জীয়নভুক্ত নিবনুৱাৰ সংখ্যা 15,43,732 জন। ইয়াৰে 6,24,879
24,877 গৰাকী স্নাতক, 1,16,159 গৰাকী স্নাতকোত্তৰ, 62,581 গৰাকী কাৰিকৰী ডিপ্ল'মাধাৰী আৰু 65,747 জন কাৰিকৰী স্নাতক। অসমত নিবনুৱাৰ সমস্যাই পুনৰ এবাৰ স্পষ্টভাৱে উন্মোচিত কৰিলে এক উদ্বেগজনক ছবি। চৰকাৰে প্ৰকাশ কৰা শেহতীয়া তথ্য অনুসৰি ৰাজ্যত বৰ্তমান পঞ্জীয়নভুক্ত নিবনুৱাৰ সংখ্যা 15,43,732 জন। এই সংখ্যাই ৰাজ্যখনত কৰ্মসংস্থাপনৰ প্ৰত্যাহ্বান কিমান গভীৰ সেয়া পুনৰ এবাৰ প্ৰতিফলিত কৰিছে। এই বৃহৎ সংখ্যাৰ ভিতৰত 6,24,877 গৰাকী স্নাতক, 1,16,159 গৰাকী স্নাতকোত্তৰ, 62,581 জন কাৰিকৰী ডিপ্ল'মাধাৰী আৰু 65,747 জন কাৰিকৰী স্নাতক আছে। অৰ্থাৎ উচ্চ শিক্ষা আৰু কাৰিকৰী শিক্ষাৰে সজ্জিত হাজাৰ হাজাৰ যুৱক যুৱতীয়েও এতিয়াও উপযুক্ত কৰ্মসংস্থাপনৰ অপেক্ষাত দিন কটাই আছে। ৰাজ্যত নিবনুৱাৰ এই উদ্বেগজনক পৰিসংখ্যাই উন্নয়ন, নিয়োগ নীতি আৰু নতুন কৰ্মসংস্থাপনৰ সুযোগ বৃদ্ধিৰ প্ৰয়োজনীয়তা পুনৰ এবাৰ আগবঢ়াই আনিছে। বৰ্তমান শিক্ষিত নিবনুৱাৰে ভৰি পৰিছে অসম। অসমত বৰ্তমান নিবনুৱাৰ সংখ্যা লাখৰো অধিক। সেই তথ্য প্ৰকাশ কৰিছে চৰকাৰে। বৰ্তমান পঞ্জীয়নভুক্ত নিবনুৱাৰ সংখ্যা 15,43,732 জন। ইয়াৰে 6,24,877 গৰাকী স্নাতক, 1,16,159 গৰাকী স্নাতকোত্তৰ, 62,581 গৰাকী কাৰিকৰী ডিপ্ল'মাধাৰী আৰু 65,747 জন কাৰিকৰী স্নাতক।